নমস্কাৰ এক গুৰুত্বপূৰ্ণ খবৰ হৈতে ষ্টুডিঅ'ত মই মৃন্ময় আমেৰিকাৰ অনুষ্ঠানত মিজোৰামৰ মুখ্যমন্ত্ৰী লাল ধুমাৰ বিতৰ্কিত বক্তব্যক লৈ এতিয়া সমগ্ৰ ভাৰততে চৰ্চা চলিছে আমেৰিকাই এক ডাঙৰ ভূমিকা গ্ৰহণ কৰিছে যে উত্তৰ পূৰ্বাঞ্চলখন সম্পূৰ্ণৰূপে বিচলিত বা ভাঙি পৰে আৰু মিয়ানমাৰ ভাৰত আৰু বাংলাদেশৰ মাজত এখন খ্ৰীষ্টিয়ান ৰাষ্ট্ৰ গঢ়ি উঠক আৰু তাতেই মিজোৰামৰ নিৰ্বাচিত মুখ্যমন্ত্ৰী লাল ধুমাই আমেৰিকা ভ্ৰমণ কৰে আৰু তাত গৈ তেওঁ কয় যে তেওঁলোকে এখন সুকীয়া ৰাজ্য বিচাৰে আৰু বিচাৰিয়ে থাকিব কিন্তু তেওঁ আমেৰিকা ভ্ৰমণ কৰাৰ আঁৰত কি ৰহস্য আছে বা কি উদ্দেশ্য আছে সেই বিষয়ে জানো আহক কিছুদিন পূৰ্বে মিজোৰামৰ মুখ্যমন্ত্ৰী পু লাল ধুমাই মিজো সম্প্ৰদায় আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমেৰিকা ভ্ৰমণ কৰিছিল ভ্ৰমণৰ পূৰ্বে তেওঁ ভাৰত চৰকাৰৰ পৰা আনুষ্ঠানিক অনুমতি বিচাৰিছিল আৰু লাভো কৰিছিল যাৰ ফলত ইয়াক স্বীকৃতিপ্ৰাপ্ত অনুমোদিত ভ্ৰমণ হিচাপে পৰিগণিত হৈছিল আমেৰিকাত থকা সময়ছোৱাত তেওঁ অসংখ্য অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল একাধিক স্থানত ভাষণ দিছিল আৰু সাক্ষাৎকাৰ দিছিল আসলতে তেওঁ আমেৰিকা ভ্ৰমণ কৰাৰ উদ্দেশ্য এটাই হেয়া হল জো ইউনিটি যাতে যিসকল মিজো সম্প্ৰদায়ৰ লোক আৰু যিসকল জো জনজাতিৰ লোক সেইসকল একেলগে থাকিব পাৰে যাৰ বাবে তেওঁ আমেৰিকালৈ গৈ কয় যে ভাৰতৰ পৰা আমি পৃথক হ'ব বিচাৰোঁ তেওঁ আমেৰিকাত উপস্থিত হৈ 4 ছেপ্টেম্বৰত ভাষণ প্ৰদান কৰিছিল যদিও সেই ভাষণৰ কথা শিথিল পৰিছিল কিয়নো সেই ভাষণ আছিল মিজোৰামৰ চৰকাৰী পক্ষৰ ওপৰত আনহাতে ভাৰত চৰকাৰেও বিষয়টোৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু খবৰটো কোনো দিশৰ পৰা ওলাই নাহিল তাত তেওঁ ভাষণযোগে কৈছিল যে জো ডিএছপৰা ইন দ্য ইউনাইটেড ষ্টেট অফ আমেৰিকা অৰ্থাৎ আমেৰিকাত জো প্ৰব্ৰজনকাৰী কেৱল ভাৰতবৰ্ষতেই নহয় বাংলাদেশ আৰু ম্যানমাৰ এই তিনিওটা দেশতে আছে যেতিয়া তেওঁ ভাষণ দি আছিল তেতিয়া তাত তিনিওটা দেশৰে লোক বহি আছিল তেওঁ তাত দিয়া ভাষণৰ দুটা কথা আছিল প্ৰথমটো হ'ল তেওঁ ধৰ্মক লৈ ভাষণ প্ৰদান কৰিছিল তেওঁ কৈছিল যে এতিয়া আমি সকলো খ্ৰীষ্টিয়ান হৈ পৰিছোঁ আৰু আমি যেনেকৈ বিভিন্ন ধৰ্মগোষ্ঠীত বিভক্ত হৈ আছোঁ সেই তাৰ গীৰ্জা ইয়াৰ গীৰ্জা এই বুলি কওঁ সেইটো নকৰি যদি এক হৈ একেটা ধৰ্মতে যদি মানি চলোঁ সেইটোহে ঠিক হ'ব এনেধৰণৰ ভাষণ তেওঁ আমেৰিকাত গৈ প্ৰদান কৰিছিল এতিয়া আপুনি ভাবকচোন কথাটো এনেকৈ নহয়নে বাৰু যে ক'ৰবাত নহয় ক'ৰবাত মিজোৰামৰ মুখ্যমন্ত্ৰী আমেৰিকাক সমৰ্থন জনোৱা নাইনে দ্বিতীয়তে তেওঁ ভাষণযোগে কয় যে মই বহু সুখী হৈছোঁ কাৰণ 13টাকৈ গোট একলগ হৈ এতিয়া এটা সংগঠন হৈছে আৰু এটা নেটৱৰ্ক গঠন কৰিছে যাৰ নাম হৈছে নেটৱৰ্ক ফৰ ইউনিটি এছ'চিয়েশ্যন যিটো 2023 চনত গঠন হৈছিল এই সংগঠনটো গঠন কৰাৰ লক্ষ্য হৈছে সকলোৱে পৃথককৈ থকাতকৈ সকলো মানুহ একেলগে যোগাযোগ কৰে আৰু বিভিন্ন গীৰ্জা একেটা গীৰ্জাৰ অধীনত থাকে যাতে তেওঁলোকৰ একতা আৰু গভীৰ হৈ পৰে ভাষণৰ শেষত তেওঁ কয় যে আমি এজন নেতৃত্বৰ অধীনত থাকিব বিচাৰোঁ যিটো এতিয়া তিনিখন দেশত বিভক্ত ভাৰত বাংলাদেশ আৰু ম্যানমাৰ এই তিনিওখন দেশ যদি একলগ হয় তেন্তে এটা জাতিৰ ৰাষ্ট্ৰ তৈয়াৰ কৰিব পৰা যাব এতিয়া আহো মূল কথালৈ ভাৰতক যি সময়ত দ্বিখণ্ডিত কৰিবলৈ সক্ৰিয় অহৰহ চেষ্টা কৰি আছে সেই সময়তে আকৌ মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে আমেৰিকাত গৈ প্ৰদান কৰা এনেবোৰ ভাষণে এতিয়া দেশৰ সৰ্বত্ৰে চৰ্চা চলিছে ইয়াৰ লগে লগে মই বাতৰিৰ পৰা বিদায় লৈছোঁ চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ